বিগত ৩টা বছৰৰ দৰে এইবেলিও সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু চিৰাং জিলা প্ৰশাসনৰ সহযোগত আমাৰ 15 দিনীয়া কৰ্মশালা আৰম্ভ হৈছে। ইয়াতে আমাৰ যিটো শিতান আছে সেইটো লোকনৃত্যৰ শিতান বাছি লোৱা হৈছে। সকলো ছাত্ৰ ছাত্ৰীকে আহ্বান জনাইছোঁ যে তেওঁলোকে পঢ়া শুনাৰ লগতে আমাৰ যি খেলা ধূলা বা অন্যান্য নাচ গান সকলোতে তেওঁলোকে আগবাঢ়ি যাওক, তাৰে মানে আমাৰ এটা প্ৰচেষ্টা আৰু সাংস্কৃতিক দিকটো যাতে আকৌ আগবাঢ়ি যাওক তাৰে মানে আমাৰ এই এটা প্ৰচেষ্টা মানে হাতত লোৱা হৈছে। আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে ভালদৰে শিকক আৰু তেওঁলোকে আগবাঢ়ি যাওক আৰু তেওঁলোকক এই কৰ্মশালাৰ অন্তত একোখনকৈ চাৰ্টিফিকেট প্ৰদান কৰা হ'ব আৰু এই আমাৰ প্ৰচেষ্টা। ধন্যবাদ। যোৱা 3টা বছৰ ধৰি প্ৰেৰণা এনজিঅ'ৰ সহযোগত আমাৰ চিৰাং জিলা প্ৰশাসন সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা আমাৰ এনেকুৱা প্ৰশিক্ষণ হৈছে। আমি সেইবেলি নৃত্যৰ লগতে গীত আৰু আৰ্ট কম্পিটিশ্যন আমি ছাত্ৰ ছাত্ৰীৰ মাজত পাতিছিলোঁ। আমি এই কৰ্মশালাৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক গ্ৰীষ্মকালীন শিবিৰৰ সময়ত এনে ঘৰত বহি থকাতকৈ তেওঁলোকে আমাৰ মাজত আহি তেওঁলোকৰ যিটো সুপ্ত প্ৰতিভা শিকাৰ যিটো সুযোগ, ইয়াত নৃত্য গীত ইত্যাদি শিকাৰ এটা সুযোগ লাভ কৰিছে। ইয়াৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰী বহুত উপকৃত হৈছে। আমি ছাত্ৰ ছাত্ৰীসমূহক বিভিন্ন সময়ত আমাৰ বিহু নৃত্যই হওক বা আমাৰ আন সাংস্কৃতিক মঞ্চত তেখেতসকলক কিছু নৃত্য প্ৰদৰ্শন কৰাৰ যি মানসিকতা, এই মানসিকতা তেওঁলোকৰ গঢ় লৈ উঠিছে। আমি এই প্ৰয়াসক অসম চৰকাৰৰ যে এই প্ৰয়াস সাংস্কৃতিক বিভাগৰ এই যে প্ৰয়াস ছাত্ৰ ছাত্ৰীৰ গ্ৰীষ্মকালীন শিবিৰৰ যি সাংস্কৃতিক কাৰ্যক্ৰমণিকা, ইয়াক আমি ধন্যবাদ জনাইছোঁ, শলাগ লৈছোঁ। আৰু আমিও আশা ৰাখিছোঁ আমাৰ ছাত্ৰ ছাত্ৰী আজি যিমানখিনি হৈছে তাতকৈ আৰু বেছি ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত হওক, সকলোৱে ইয়াত অংশগ্ৰহণ কৰি নিজৰ সুপ্ত প্ৰতিভাৰ বিকাশ ঘটোৱাৰ কাৰণে তেওঁলোকে যত্নপৰ হওক আৰু অদূৰ ভৱিষ্যতে তেওঁ একোগৰাকী সুনাগৰিক হিচাপে গঢ় দিবলৈ সক্ষম হ'ব। তেওঁলোকে নিজৰ ভৱিষ্যত জীৱনত আমি জানো সংগীত মানুহৰ জীৱনক অতি লাগতিয়াল বস্তু। আমি বুঢ়া কালতো আমি কিছু নৃত্য গীত শিকিব পাৰিলে আমাৰ জীৱন যেনেকৈ সাৰ্থক বুলি আমি ভাবোঁ, তেনেকুৱা এই প্ৰয়াসটো আমাৰ এই অনুষ্ঠানৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হৈছে। আমি পুনৰাই চিৰাং জিলা তথা আমাৰ এই প্ৰেৰণা এনজিঅ'ক আমি ধন্যবাদ, আমি প্ৰেৰণা এনজিঅ' আমি এটা ধন্যবাদ নিজকে মানি লৈছোঁ যে আমি এনে এটা সুন্দৰ অসম চৰকাৰৰ এটা এনেকুৱা অনুষ্ঠান আমি পাতিবলৈ সক্ষম হৈছোঁ, আমি সহযোগ কৰিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ।